আৰু ইমান কষ্ট আমাক কিয় দিলে দীপ কিবা এটা খেলিমেলি হৈছে কৰি দিওঁ নহ'লে তাই তেনেকুৱা এটা সিদ্ধান্ত কেতিয়াও নলয় হেল্ল' মই এই অমৃত পাৰ্কৰ ফ্ৰণ্টতে আছোঁ তুমি ডাইৰেক্ট তালৈকে আহি যাবা আহিছোঁ কাম এটাত পৰীক 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 কালি 9:30 বজাত মই ইয়াতে ৰৈ থাকিম তোমাৰ বাবে পৰীক বাবা নতুন ফাইল মা শুনা পঢ়ি আহিলে ফাইলখন টেক দি দিবা আৰু তুমি আগত বহি থাকি সাইন কেটা কৰাবা প্লিজ আকৌ যদি সাইনবোৰ বেলেগ বেলেগ হয় এবাৰ কিন্তু বিৰাট খেলিমেলি হ'ব ইয়াত ৰৈ আছেহি যে নাই এই ঠাইডোখৰ কিবা এটা ভাল লগা হৈছে মোক ঘৰত থৈ আহিবা যাম দিয়া ইয়াত আৰু ৰৈ লাভ নাই মানে কোনে ব'লা কিবা এটা খাই আহোঁ নাখাওঁ ভাইটি যোৱাৰ পিছৰ পৰাই মা দেউতা বহুত টেনশ্যনত আছে কোনে ক'লে চন্দনাই মই যাম নেকি তোমালোকৰ ঘৰলৈ যোৱা যদি ব'লা ঠিক আছে যোৱা যদি ব'লা আমি ফ্ৰেছ হ'লোঁ কফি অলপ খাই লওঁ মন নাই মনটো মোৰো নাই বাবা কিন্তু যিটো কাম কৰিবলৈ ওলাইছোঁ সেইটো কামৰ কাৰণে ফ্ৰেছ হৈ থকাটো বহুত জৰুৰী তোমাৰ কি দৰকাৰ আছিল বাৰু এইবোৰ কৰাৰ মানে তুমি কেনেকৈ গম পালা নিজে কোৱা নাছিলা লোন ল'ব খুজিছা বুলি ভেৰিফিকেশ্যনৰ বাবে মানুহ আহিছে সৰি মই অলপমান পাহৰি গৈছিলোঁ লোনটো অলমষ্ট এপ্ৰুভ হ'লেই মোৰ একাউণ্টত সোমালে মই তোমাক ট্ৰান্সফাৰ কৰি দিম
মই ল'ব নোৱাৰিম কিয় আমাৰ ঘৰখনৰ কাৰণে তোমাক মই ধৰুৱা কৰিব নোৱাৰো নীলম তোমাৰ ঘৰখন কি মোৰ ঘৰ নহয় তোমাৰোতো এখন ঘৰ আছে আৰু এইবোৰ এপৰ পৰা লোন লোৱাটো কিমান বিপদজনক তুমি জানানে EMI দিব নোৱাৰিলে AI কৰি ফটো ভিডিঅ' বনাই হেনো ঘৰৰ মানুহলৈ পঠিয়ায় আৰু এনেকৈ সিহঁতি বহুত মানুহক ব্লেকমেইলিং কৰি আহিছে এইবোৰ লাভ নাই ফটো ভিডিঅ' কিবা বনাই কাৰণ আজিকালি চবেই জানে এইবিলাক AI কৰা বুলি পিছতহে জানিব AI কৰা বুলি তাৰ আগতে যদি তুমি লাজত কিবা বেলেগ সিদ্ধান্ত লৈ লোৱা ৰিপেমেণ্টৰ বাবে যদি ফোনৰ অত্যাচাৰত হাৰি যোৱা তেতিয়া তুমি আছা নহয় হাতত ধৰিবলৈ মই ধেমালি কৰা নাই নীলম ময়ো ধেমালি কৰা নাই গতিকে ব'লা আমি কফি একাপ খাই লওঁ পাগল সঁচাকে পাগল ডিভোৰ্স শব্দটোতে খেলি মেলি আছে এটা নেগেটিভ শব্দ জীৱনত পজিটিভিটি লাগে কোৰ্টৰ এটা অৰ্ডাৰে সম্পৰ্ক নিয়ম মতে বেলেগ বেলেগ কৰিব কিন্তু ভালপোৱাবোৰ কি হ'ব পাৰ হৈ যোৱা সময়ৰ স্মৃতিবোৰ নোহোৱা কৰিব পাৰিব আমাৰ ক্ষেত্ৰত বেলেগ মা আমাৰ সম্পৰ্ক ডিভোৰ্সৰ পৰা আৰম্ভ হয় ডিভোৰ্সতেই শেষ হ'ব আমাৰনো কি মনত ৰাখিবলগীয়া এনে স্মৃতি আছে কোৱা ভাত খোৱা চাহ খোৱাৰ বাহিৰে সম্পৰ্কৰ স্মৃতিবোৰৰ কাৰণে কোনো বিশেষ কাম থাকিব নালাগে বিশেষজনৰ লগত থকাটোৱেই ভাল লগা স্মৃতি আমি কি কথাবোৰ পাতি আছো বাৰু আমি কোৱাচোন শুনা মোৰ সহি হৈ গ'ল এইখন পৰিণীতাক দি দিবা ৰাতি হ'ব কান্দিছা কি হৈছে মোক কোৱাচোন কাৰোবাৰ লগত কিবা লাগি আহিলা নেকি কিশোৰৰ সৈতে তুমি এনেকৈ নাথাকিবা মাজনী মোৰ বহুত টেনচন হয় কোৱাচোন মোক কি কৈছে কিশোৰে মাতিয়ে নিদিলে যে মা অলপ ডিষ্টেন্স মেইনটেইন কৰি আছে ভাল হৈছে থাক মনে থাক তাই কান্দি আহিছে তই দেখা নাই নেকি তুমি কেনেবাকৈ সুশীলৰ প্ৰেমত পৰিছা নেকি নাই নাই তুমি মোৰ বাহিৰে কাৰো প্ৰেমত পৰিব নোৱাৰা সেইটো মই ভালদৰে জানো কিন্তু তথাপিও একেটা ঘৰতে থাকা হয়তো একেটা ৰুমত একেলগে থকা
হয়তো বেড শ্বেয়াৰ সুশীলৰ লগত তুমি বেড শ্বেয়াৰ কৰিছা নেকি কিয় তুমি সুশীলৰ লগত একেটা ৰুমতে থাকিবা তুমি বহাগীৰ লগত ইমান বছৰে কিয় আছিলা বহাগীৰ লগত একো নাই বুলি জানাই তুমি কাৰণ মই তোমাক বিশ্বাস কৰোঁ আৰু সেইভাৱে জানো তাতকৈ নোকোৱা কিয় মোতকৈ বেছি সুশীলক তোমাক বেছি ভাল লগা হৈছে আৰু সৈতে বহু দূৰ আগুৱাই গলা বুলি নোকোৱা কিয় যিটো শুনিছা সেইটোৱে পৰি পৰি বেটা হেল্ল' দাদা শুনক মোৰ চাইনখিনি হৈ গ'ল পৰিণীতাই চাইনখিনি কৰিলেই হ'ল এতিয়া ফাইলটো মই এতিয়াই গৈ আপোনাক দি দিম নেকি ঠিক আছে বাৰু অ'কে কাইলৈ পুৱাই প্ৰচেছ কৰা হ'লে ভাল আছিল অৱশ্যে অঁ আই চি অল ৰাইট হ'ব 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 থেংক ইউ থেংক ইউ পৰি বেটা কিয় কান্দিছা কি হৈছে মোক কোৱাচোন কাৰোবাৰ লগত কিবা লাগি আহিলা নেকি কিশোৰৰ সৈতে তুমি এনেকৈ নাথাকিবা মাজনী মোৰ বহুত টেনচন হয় কোৱাচোন মোক কি কৈছে কিশোৰে কি হয় ফাইল কিহৰ ডিভোৰ্চৰ চাইনকেইটা কৰোঁতে এবাৰ খেলি মেলি নকৰিবা প্লিজ কি কৈছে কিশোৰে তাৰ মনটো বহুত ঠেক মা ঠেক মানে মই আজিলৈকে বহাগী আৰু কিশোৰ সেইখন ঘৰত ইমান বছৰ একেলগে থকাৰ পাছতো মই এক ছেকেণ্ডৰ কাৰণে কেতিয়াও সন্দেহ কৰা নাই কিন্তু সি কৈ যোৱা সি মোক সুশীলৰ লগত সন্দেহ কৰিছে মা মই এইখন ঘৰত থকাৰ কাৰণে মোক বেয়া বেয়াকৈ কৈছে তুমি তাক নুবুজালা কিয় বুজাইছো মা মই প্ৰথম দুবাৰমান বহুত বুজাবলৈ চেষ্টা কৰিলো কিন্তু বাৰে বাৰে মোক তেনেকৈ কোৱাৰ কাৰণে মোৰ খং উঠি মই বেয়াকৈ কৈ গুচি আহিলো বেয়াকৈ কিয় ক'লা সংসাৰখন চলাবলৈ এজনৰ খং উঠিলে আনজন ঠাণ্ডা হ'বই লাগিব তেহে সংসাৰখন স্মুথলি চলিব মই ইলিগেল কথা বেয়া পাওঁ মা আৰু মই একো দুখ নকৰাকে সেইবোৰ কথা কি কাৰণে শুনি থাকিম বি কুল মাজনী বি কুল তুমি এতিয়া ধুনীয়াকৈ ফ্ৰেছ হোৱা মই তোমাৰ কাৰণে চাহ বাকগৈ নালাগে মা মই চাহ বনাম কান্দি আছা
চাহ নিমখীয়া হৈ যাব মোৰ মৰমৰ ছোৱালীজনীৰ চকুত চকু পানী ভাল নালাগে এনেকৈ হাঁহি থাকিলেহে ভাল লাগে তুমি তললৈ আহা মই চাহ বাকিছো প্লিজ বাবা একো নকবি কি হয় ফাইল কিহৰ ডিভোৰ্চৰ চাইনকেইটা কৰোঁতে এবাৰ খেলি মেলি নকৰিবা প্লিজ